এইটো কেনেকুৱা শুৱা ষ্টাইল। ভৰি দুখন আগৰ ফালে মেলি দিছে, ডিঙিটো আগৰ ফালে মেলি দিছে, পেটটো থৈ দিছে মোৰ পেটৰ ওপৰত, ভৰি দুটা আকৌ এইফালে মেলি দিছে। এইটো কেনেকুৱা ধৰণৰ শুৱা ষ্টাইল। এইটো চাইণ্টিফিক ষ্টাইল নেকি? এইটো জন্তুবিলাকৰ কিবা চাইণ্টিফিক ষ্টাইল চাগে, শুই ভাল পায়। মানে ফাৰ্ষ্টলিতো এতিয়া ঠাণ্ডা দিন আহি গ'ল, ঠাণ্ডা দিন আহিলে মানুহৰ লগ লয়, তেতিয়া গৰম ভাৱটো পাই থাকে না। ৰাতিটো বাহিৰতে আছিলে বা ক'ৰবাত আছিলে, ৰাতিপুৱা সময়ত দৰ্জা খুলিছোঁ সিও সোমাই আহিছে, আহি পেলাই ইয়াৰ শুৱা মোচনটো দেখিছে নাই। ভাবিলোঁ ইয়াৰে অকণমান ভিডিঅ' বনাই পেলাই দেখুৱাওঁ আপোনালোক। এইটো আৰু শুৱা মোচন হ'লনে। আমাৰ টেঙা শুই আছে সি পূৰা টোপনি তাৰ। কিন্তু এইটো আৰু শুৱা ষ্টাইল হ'ল নেকি আৰু। বাকী ফজি তিনিটা ক'তবা গ'ল ঠিক নাই, ইহে ৰুমত আছে ঠাণ্ডাত জোপকা মাৰি আছে। তো বাকী আজি উঠিব লাগে আৰু, আজি হ'ল বিহাৰীসকল লোকৰ ছট পূজা। তো আগতে আমাৰ এইখিনিতে হৈছিলে, দং এটা আছিলে কিন্তু বন্ধ হৈ গ'ল, এইখিনি দংটো প্ৰাইভেট মাটি বুলিকে বন্ধ কৰি দিলে। এতিয়া বেলেগ চাইডে হয়, নহ'লে আগতে ৰাতিপুৱা উঠি পেলাই আমি জল্দি চাবলৈ যাওঁ। বাকীটো ইয়াক চাই লওক আৰু, তাৰ নেগুৰ চেগুৰ টোটেলি চব ৰিলেক্স হৈ আছে। বাকী এইটো কোন ধৰণৰ শুৱা ষ্টাইল সিহে জানিব আৰু। ভৰি দুখন আগলৈ মেলি দিব লাগে বাছ। ফ্লেছ লাইটৰ পোহৰটো পৰিছে, ডিষ্টাৰ্ব হৈছে সি। মহৰা চোৱাই না, ডিষ্টাৰ্ব হৈছে তাৰ। এইটো কেনেকৈ শুৱা ষ্টাইল ভগৱান জানে আৰু। প্ৰথমবাৰৰ কাৰণে দেখিছোঁ এনেকুৱা শুৱা ষ্টাইল মই। আপোনালোকেও চাই লওক তাৰ শুৱা ষ্টাইল। আমাৰ টিংগাটো শুৱা ষ্টাইল, উঠি হাত একালৰ তাৰ শুৱা ষ্টাইল। যেনেকৈ পাইছে তেনেকেই মাথো শুব লাগে তেনেকুৱা নিচিনা। তো বাকী উঠোঁ, উঠি পেলাই ব্ৰাছ কৰোঁ, ব্ৰাছ কৰি পেলাই চিধা চিধি জিমত যাওঁ, অলপ এক্সাৰচাইজ কৰোঁ, আহোঁ। বেকৰ 2-3টা এক্সাৰচাইজ কৰিম, বাইচেপ দুটামান টানিব পাৰোঁ, কাম শেষ। সি দেখিছে নাই, ইয়াক এতিয়া ডিষ্টাৰ্ব দি পেলাই উঠি যাবলৈও বেয়া লাগিছে। কিন্তু ইয়াৰ শুৱা ষ্টাইল দেখিছে নাই, মানে বলো ছোটি মাইয়া কি। যাত নমুনা কিছুমান কৰি থাকিব আহিলে মোৰ লগত।